দেৰগাঁও আৰক্ষী থানাত উত্তেজনাময় পৰিৱেশ। এজন ছাত্ৰৰ মৃত্যুক লৈ উত্তেজিত ৰাইজ। ঘটনাৰ বিৱৰণী মতে আজিৰ পৰা ৩-৪ দিন পূৰ্বে দেৰগাঁও জেলমুনি অঞ্চলৰ এজন ১৭ বছৰীয়া ছাত্ৰক ক্ৰিকেট খেল উপভোগ কৰি থকা সময়ত ৪জনকৈ অচিনাক্ত ব্যক্তিয়ে বেয়া ধৰণে মাৰপিট কৰে। নিশা টেনিছ ক্ৰিকেট খেল চাবলৈ সমনীয়াৰ সৈতে গৈছিল বিশাল দাস নামৰ ১৭ বছৰীয়া ছাত্ৰজন। তাতে অচিনাক্ত যুৱকৰ লগত কাজিয়াৰ সূত্ৰপাত হয় আৰু বিশাল দাস নামৰ একাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনক গুৰুতৰভাৱে আঘাত কৰে আৰু কাষৰ পথাৰত পেলাই থৈ যায়। সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। তাৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মাজ ৰাস্তাতে আজি বিয়লি ৪মান বজাত যুৱকজনৰ মৃত্যু হয়। মৃতদেহটো মৰণৰ পৰা দেৰগাঁও থানালৈ লৈ আহে স্থানীয় ৰাইজে আৰু মৃতদেহটো দেৰগাঁও আৰক্ষীয়ে দেৰগাঁও সামূহিক চিকিৎসালয়লৈ লৈ যায়। স্থানীয় ৰাইজৰ মতে ই এক হত্যাকাণ্ড। একমাত্ৰ পুত্ৰৰ মৃত্যুত পিতৃ অজন্ত দাস আৰু মাতৃ ৰেখা দাস শোকত ভাঙি পৰে। মৃত্যু হোৱা ছাত্ৰজনৰ সম্বন্ধীয় ভাতৃয়ে উচিত তদন্তৰ বাবে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে। দেৰগাঁৱৰ পৰা হেমন্ত বৰাৰ ৰিপৰ্ট। মানে ঘটনাটো মানে সি খেল চাবলৈ গৈছিলে। খেল চাবলৈ গৈ কিবা কাজিয়া হৈছে বুলি কৈছে মানে। তাৰপৰা তাক মানে 4জন ল'ৰাই মাৰিছে আৰু 4জন ল'ৰাই মাৰি মানে খেদি এজন মানে মানুহ এঘৰৰ আগফালে মানুহ মাৰি তাৰপিছত এই ৰাস্তাটো ৰাংঢালী পথাৰৰ মানে ৰাস্তাই এই পায়ে তাক মানে পেলাই থৈ গুচি গৈছে। আৰু সি নিজে কোৱা মতে 4জন ল'ৰাই মাৰিছে আৰু 4জন ল'ৰাই মৰাৰ পাছত এজন ল'ৰাই মৰিছে বুলি পানীও খুৱাই থৈ গৈছে মানে। মৰিব বুলি পানীও খুৱাই থৈ গৈছে। তাৰপাছত আমি গম নাপাওঁ, আমি যোৱা নাই। সি কোৱা মতেহে। এতিয়া ধৰি লওক আজি 3:30 তাৰ মানে মৃত্যু হ'ল। মৃত্যু মানে যোৰহাটৰ পৰা আপোনাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিছিলে, কিন্তু ডিব্ৰুগড় হস্পিটেল নাপালেগৈ। ক'ত মানে বুকুৰ কামিহা 3ডাল নে 2ডাল ভাগিছে বুলি কৈছে ডক্টৰ। আৰু মানে আপোনাৰ আচলত মাৰিছে তো সি বহুত দুখ পাইছে আৰু পেটত মানে তেজটো মানে ব্লক হৈ আছে বুলি কৈছিলে ডক্টৰে। সেইটো একদম মাৰ্ডাৰে হয়। এতিয়া ডেড বডি আহি পাবহিয়ে হ'ল চাগে, পালেহিয়ে চাগে। এই আপোনাৰ তাত ধৰি লওক আমাৰ মমাও আছে। মমাক আপোনালোকে সুধি ল'ব পাৰে কি হৈছে কি নাই হোৱা, সেইজনহে বেছিকৈ জানিব। ঘটনাটো মানে আমাৰ ওচৰতে খেল আছিলে, খেল চাবলৈ গৈছিলে আৰু খেল চাবলৈ যাওঁতে মানে সি ঘৰলৈ অহা নাই। আমি ফোন কৰিছোঁ আৰু পথাৰত পৰি আছে। এইটো কোনোবাই মাৰিয়ে পেলাই দিব লাগিব। মানে এতিয়া 17 বছৰ হৈছে। ক্ৰিকেট খেল চাবলৈ গৈছিলে। হয় ঘটনাটো হৈছে আৰু ৰাস্তাত পেলাই মানে পথাৰত পেলাই দিছে, বেয়াকৈ মাৰিছে। হয়, কামিহা ভাগি গৈছে। আমি হস্পিটেল নিছিলোঁ। আজি 4 দিন হ'ল। আমাক আজি মানে ডিব্ৰুগড় এফআই কৰিছিলে। ডিব্ৰুগড় এফআই কৰোঁতে আপোনাৰ আমি মাজবাটতে মানে মৃত্যু হ'ল যোৰহাট আমাৰ এখন মেডিকেল কলেজত। এতিয়া দুখ পাইছে মানে আমাক ইমাৰ্জেঞ্চিকৈ আজি নিবলৈ কৈছিলে। আমি লৈ গৈছিলোঁ মানে ৰাস্তাতে ঢুকাল। মোৰ মোমাইক হয়। মানে আমি এতিয়া সি তাক ইমান সুধিলোঁ, সি নক'লে একো। আৰু নোকোৱাৰ বিনিময়ত মানে আমি এতিয়া ক'বলৈ কাকো একো মানে আমাৰ মন নাইকিয়া নিচিনা হৈছে। মাৰি পেলাই দিছে। হয়, মানে যোৱা বছৰ মেট্ৰিক দিছিলে। যোৰহাট চিভিলত নহয় মানে যোৰহাট চিভিলৰ পৰা আমি ডিব্ৰুগড় মেডিকেল নিছিলোঁ। ৰাস্তাতে ঢুকাইছে। মোমাইক হয়।
মাছকেইটাও লোৱা সোমাই যাওঁতো লোৱা